মাজনী, অ' মাজনী, তই এতিয়া উঠাই নাই হা? ঘড়ীটোলৈ চাচোন এবাৰ কিমান দেৰি হ'ল। ৰ'বা না মা, আৰু 5 মিনিট শুবলৈ দিয়া। এতিয়া উঠিনো কি কৰিম, যোৱা না। তই লাজ নাপাওঁনে তেনেকৈ ক'বলৈ? তোৰ এতিয়া 24-25 বছৰ বয়স হ'ল। তোৰ নিচিনা বয়সত কোনজনী ছোৱালীয়ে ঘৰৰ কাম নকৰাকৈ আছে? কোনজনী ছোৱালীয়ে এইখিনি সময়লৈকে শুই আছে চাগচোন। মা, মই বহুত ৰাতিলৈকে পঢ়িছোঁ, অকণমান শুবলৈ দিয়া না। মা, ৰাতিপুৱা ৰাতিপুৱা আৰম্ভ কৰি নল'বা, যোৱা না, অকণমান শুবলৈ দিয়া। মা, হ'ব দিয়া, শুবলৈ দিয়া অলপমান। তাই ইমান কষ্ট কৰি ইঞ্জিনিয়াৰিঙৰ পঢ়া শুনা কৰি আছে, গতিকে অকণমান শুবলৈ দিয়া মা। হ'ল দে, তোৰ ভনীয়াৰৰ কিমান চিন্তা বুজি পাইছোঁ। তই আমাৰ মাজত নোসোমাবি। মই জানো নহয় তই যে এজনী ছোৱালীক বিয়া কৰাবলৈ বিচাৰি আছ, সেইজনীক বিয়া পতাৰহে অংক কৰি আছ, মই জানো নহয়। তুমিনো কথাটো কিয় ওলোটাকৈ কৈছা মা? মই সেইটো কথা ক'বলৈ বিচৰা নাই নহয়। মানে অনামিকাক বাৰে বাৰে বিয়া হোৱাৰ কথা কৈ কিয়নো চিন্তাত পেলোৱা? তাই একো এখন কাম কৰিব নাজানে। তাই শহুৰেকৰ ঘৰত গৈ কেনেকৈ কাম বন কৰি খাব? তাই দেখোন সদায় কথা শুনিব লাগিব। তাই ডাঙৰ হৈছে, তাইতো বুজিব লাগে এই কথাবিলাক। এনেকুৱা এজনী ছোৱালীক কোনে বিয়া কৰাবলৈ বিচাৰিব হা? ইমান ধৈৰ্য হৈ খালে নহ'ব নহয়। এনেকৈয়ে খাবি নে চাকৰি এটা কৰিবলৈ যোজাৰ কৰিবি? অহ, মই শুই থকাৰ কাৰণেহে তেনেকৈ গালি পাৰি আছিলা। এতিয়া উঠিলোঁ নহয়, কোৱাচোন বাৰু। শুন, আজি ৰাতি চুনামি আহিব। তই যাতে একো গণ্ডগোল নলগাও, কৈ দিছোঁ কিন্তু। কিবা যদি গণ্ডগোল লগাবলৈ চেষ্টা কৰা নহয়, তোৰ কিন্তু মই পিঠি ফালি দিম। তোমালোকে সদায় মোক কিয় এনেদৰে ভাবা কোৱাচোন? মই বাৰু এখন ঘৰৰ শত্ৰু নেকি মই যে এনেকুৱা কৰিম? তোমালোকেও যে আৰু ভাবিব পাৰা নহয় মোক এইখন ঘৰৰ শত্ৰু বুলি ভাবা চাগে, সেইকাৰণে তেনেকৈ কৈছা তুমি। মই কথাটোহে কৈছোঁ, তাই এখন ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে। তাই যদি এইখন ঘৰত টিকিব লগা হয়, তেতিয়াহ'লে মই কোৱা কথাবোৰৰ মতেই চলিব লাগিব, বা মোৰ চৰ্তবিলাকৰ মতেই চলিব লাগিব। মই নিবিচাৰোঁ তাই অহা সময়খিনিত ঘৰৰ পৰিৱেশটো বেয়া হোৱাটো। গতিকে তাই আহোঁতে অকণমান তাইৰ পৰা আঁতৰত থাকিবি। আৰু ৰাতি সিহঁতৰ ঘৰলৈ চুনামি আহে। চুনামি আহিলা? অঁ, আহিলোঁ। পিছে মোক নাম কাঢ়ি কিয় মাতিছা? মই তোমাৰ বৌহে হওঁ, বিয়া হ'বই যেতিয়া, গতিকে বৌ বুলি মাতা, কিয় নাম কাঢ়ি মাতিব লাগে? মা, আপুনি কেনে আছে? মা, এতিয়াই মোক মা বুলি ক'ব নালাগে দেই। এতিয়াই বিয়াখন হোৱা নাই নহয়। হৈছে জানো কোৱা? মোৰ ল'ৰাৰ লগত বিয়া হ'লেকে মাতিবা মা বুলি, এতিয়া আণ্টি বুলি ক'বা আৰু। বিয়ালৈ এতিয়াও সময় আছে। মই কিন্তু ঘৰখন ধৰিব পৰা বিধৰ, আৰু ময়ো বিচাৰোঁ মোৰ বোৱাৰীজনী তেনেকুৱাই যাতে হওক। অঁ মা, অঁ চৰি আণ্টি। তোমাৰ কাম কেনে চলিছে? তুমি বোলে বহুত বিজি হৈ থাকা। আচলতে শাৰদাই তাইক ইনডাইৰেক্টলি ইনচাল্ট কৰিছিলে, আৰু মাকৰ কথা পুতেকে শুনি আছিল দৰ্জাৰ মুখৰ পৰা। চুনামীৰ বিয়া মোৰ লগত এতিয়াই নহ'ল বুলিয়ে মাইকী তাইক ইনডাইৰেক্টলি ইনচাল্ট কৰিব নেকি? চুনামী যদি পাৰ্মানেণ্টলি আমাৰ ঘৰত আহে তেতিয়া? য়েছ, এইটোকে কৰিব লাগিব। মই এটাই ভাবি আছোঁ, বৌ যদি এতিয়াই বিয়া হৈ আহে তেতিয়া মোৰ কি হ'ব? এফালে ৰাক্ষসীৰ নিচিনা মা, আনফালে ডাইনীৰ নিচিনা বৌ। মই মানে সকলোৰে গালি খাব লাগিব। তোমাৰ ভালনে খবৰ? ভালে আছোঁ দিয়ক। খালি আপোনাক লগ পাবলৈহে আহিলোঁ এবাৰ। সুৰজে আপোনাৰ কথা বহুত কৈ থাকে যে আপুনি বহুত ভাল গান গায়, আৰু আপুনি যে এজনী ভাল ৰান্ধনী সেইটো কথাও কৈছে। অঁ, গায় আৰু ভালদৰে খায়ো, কিন্তু নাজানো এইজনী শহুৰেকৰ ঘৰত কেনেকৈ চলিব। খাবহে জানে আৰু শুব জানে, বাকী একো বনাব কৰিব নাজানে। উফ মা, আৰম্ভ হ'লাই আৰু ন তুমি? আণ্টি, অনামিকা সৰু হৈ আছে, ইমান বয়স হোৱা নাই, লাহে লাহে সকলো বুজিব দিয়ক। আৰু যদি বনাব নাজানেও কেতিয়াবা তাইৰ গিৰিয়েকে বনাই দিব। জানা সুৰজ, যেতিয়া মোৰ মা বিয়া হৈ আহিছিলে তেতিয়াও বোলে ভালদৰে ৰান্ধিব নাজানে। সঁচাকৈ বৌ, তাৰ পাছত কেনেকৈ ৰান্ধিব পাৰিলেনো? চুনামী বা কি কৰিলে আৰু? মায়ে যেতিয়া বনাব নাজানে পাপাই বনাই দিলে আৰু। বেচেৰী মাজনীয়ে কিমান দিনলৈ বেয়াকৈ বনাই থাকিলে। বেচেৰা পাপাটোৱে কোনো অভিযোগ নোহোৱাকৈ সদায় খাই থাকিলে। হাউ কুল, কিমান ভাল ন দাদা? ভালটো হয়, সেইকাৰণে তোৰ দেউতা সোনকালে স্বৰ্গবাসী হ'ল। তোৰ মাৰে সেৱা শুশ্ৰূষা নকৰিলে যে। এজনী ঘৈণীয়েকৰ কৰ্তব্য নিজৰ গিৰিয়েকক ভালকৈ বনাই বনাই খুওৱা আৰু ভালদৰে সেৱা শুশ্ৰূষা কৰা। আৰু এজনী পত্নী ঘৰখনৰ অন্নপূৰ্ণা বুলি কয়। তই আজিকালি ছোৱালী যেতিয়া কি বুজি পাবি এইবিলাক কথা? মাকৰ কথাটো অকণমান চুনামীৰ গাত লাগে, আৰু তাই কয় আণ্টি ক্ষমা কৰিব, অন্নপূৰ্ণা বুলি কয়। একো
শুভমান যাবলৈ যদি ঘৰখনৰ মানুহক ভালদৰে ৰান্ধি বাঢ়িও খুৱায় তেতিয়াহ'লে জানো কাৰোবাৰ শৰীৰত কিবা প্ৰভাৱ পৰিব? বিষ খোৱাৰ দৰেহে হ'ব দেখোন। ঘৰখনত এজনী কাম কৰা মানুহ থাকিলে তেতিয়াহ'লে কোনো চিন্তাই নাই। তেতিয়াহ'লে কিহৰ চিন্তা আণ্টি? আমাৰ অনামিকাৰ লগত এজনী কাম কৰা মানুহ পঠিয়াই দিম, বাছ হৈ গ'ল। যিবিলাক মানুহে কাম কৰিব নাজানে সেইবিলাক মানুহৰে চখ এইবিলাক। যোনবিলাকে জানি বুজিও কাম কৰিব নিবিচাৰে, যিবিলাকক ধূত বুলি কোৱা হয়, সেইবিলাকেহে এনেকুৱা কাম কৰা মানুহ ৰাখে। আমাৰ ঘৰখনৰ নিয়ম, আমাৰ ঘৰখনৰ বোৱাৰীহে ঘৰখনৰ চৌকা জ্বলাব। গতিকে এইবিলাক কথা কৈ মোৰ ছোৱালীজনীক উচতনিমূলক কথা ক'ব নালাগে। মই এইবিলাক কথাত তোমাৰ লগত একো লাগিব বিচৰা নাই। চোৱাচোন আমি, এইখন ঘৰ মোৰ আৰু তুমি ইয়াৰ বোৱাৰী হ'বলৈ ওলাইছা, কিন্তু তেতিয়াও ঘৰখন মোৰেই হৈ থাকিব। আৰু অনামিকা মোৰ ছোৱালী, গতিকে তাইৰ চিন্তা মইহে বেছি কৰিব লাগে। এনেও মোৰ ঘৰখনত কাম কৰিব পৰা বোৱাৰী এজনীহে লাগে, চাকৰি কৰা বোৱাৰী নালাগে মোক। চুনামী এইবিলাক একো ধৰিবই পৰা নাছিল যে শাহুৱেকক প্ৰথম লগ পাব সৈতে এনেকুৱা এটা চিটুৱেশ্যনৰ সন্মুখীন হ'ব লাগিব। আৰু তাই অকণমান সময়ৰ কাৰণে মনটো বহুত বেয়া কৰিলে। চুনামী বা এইবিলাক কথা বাদ দিয়া, কেনে লাগি আছে এইবিলাক কথা? মায়ে কিবা কিবি বনাইছে, মাৰ হাতৰ অকণমান টেষ্ট কৰি চোৱাচোন। বাদ দিয়া। অনামিকাৰ মাক তাৰ পৰা গুচি যায়। ব'লা চুনামী বা কিবা এটা খাই লোৱা। মা, চুনামী বহুত ভাল ছোৱালী, তাইক এটা সুযোগ দিয়া। ঠিক আছে বাৰু, তাই নিজৰ চাকৰিটো এৰি আমাৰ ঘৰখনক এটা সুযোগ দিবনে? অঁ মা, মই আপোনাৰ লগত এইটো বিষয়ৰ ওপৰতে কথা পাতিবলৈ আহিছিলোঁ। কাৰণ মই সুৰজৰ মুখৰ পৰা আগতে গম পাইছিলোঁ আপুনি কি বিচাৰে। সেইকাৰণে মই চাকৰিৰ পৰা কিছুদিনৰ বাবে ছুটি ল'ম বুলি ভাবিছোঁ। ঘৰখনকে টাইম দিম বুলি ভাবিছোঁ। মই আপোনাৰ লগত ঘৰেই চম্ভালিম। আমাকতো ঘৰৰ কামত কোনেও ছুটি নিদিয়ে। আকৌ মেডামে ক'বলৈ আহিছে মই গোটেই মাহটো ঘৰখন চম্ভালিম। যোনে যি কৰে কৰি থাকক, মোৰ কি ক'ব লগা আছে? সুৰজে মনে মনে চুনামীৰ হাতখন ধৰে আৰু মাকৰ কথাত সিহঁত দুটাই বহুত কষ্ট পাইছিল। চুনামী, হ'ব দিয়া সুৰেশ, হ'ব দিয়া। মই বুজি পাইছোঁ তোমাৰ মাৰ এনেকুৱা লাগিছে মই তোমাৰ কাৰণে চাগে পাৰফেক্ট নহয়, সেইকাৰণে তেনেকৈ কৈ আছে। মায়ে মোক মনৰ পৰা বেয়া বুলি ধৰিয়ে লৈছে চাগে, সেইকাৰণে মোক চবতে বেয়া দেখিছে। কিন্তু ভাৱধাৰাবিলাকতো অকণমান সলনিও কৰিব পাৰে। ঠিক আছে, হ'ব দিয়া, মই যাওঁ। আৰু চুনামী একো নোখোৱাকৈ তাৰ পৰা গুচি যায়। ই মাজনীও মানে নহয়। চুনামীক কিয় বাৰু ইমান হিংসা কৰে? তাইনো কি জগৰ লগালে মাক? ভণ্টি, মায়ে চুনামীক কিয় বাৰু ইমান হিংসা কৰে? তাই মাকনো কি কৰিলে? নাজানো আৰু দাদা, মায়ে কাম চাকৰি এইবিলাকক লৈ মানে অলপ জ্বলে যে, সেইকাৰণে চাগে তেনেকুৱা কৰিছে। তোৰজনীক দেখা পাই মোক চাগে একো কৰিবই নিদিব। উফ, কি যে জঞ্জালত ফচিলোঁ নহয়, কি যে ঘৰখনত জন্ম হ'লোঁ। চুনামী বাই কিবা খাই গৈছেনে? নাই নাই, মায়ে যিহে কথা শুনালে আৰু ক'ত খাই যাব, নোখোৱাকৈ গৈছে। সঁচাকে দেই, মাজনী নহয়। মোকহে কয় আকৌ অশান্তি সৃষ্টি নকৰিবি বুলি, নিজেহে এতিয়া অশান্তি কৰি পঠাই দিছে। মা, এতিয়াতো মই আপোনাক মা বুলি মাতিব পাৰোঁ? অঁ বৌ, পাৰা। বৌ, ভিতৰলৈ আহাচোন, তোমাৰ লগত কথা এটা আছে। বোৱাৰী, বোৱাৰী। অঁ মা, আমাৰ ঘৰত 3 লিটাৰকৈ গাখীৰ ৰাখোঁ। 3 লিটাৰ গাখীৰে এইখিনিহে গাখীৰ আছে যে, কি হ'ল মানে গাখীৰবিলাক? নহয় মানে মা, মই অনামিকাক মানে 3 টাইম দিয়া ষ্টাৰ্ট কৰিছোঁ। তই অনামিকাক 3 বাৰকৈ গাখীৰ দিয়? অঁ মা। অঁ, বুজিলোঁ। তাইক মানে গাখীৰ এনেকৈ খুৱাই খুৱাই শকত কৰিব বিচাৰিছ, যাতে তাই দেখিবলৈ বেয়া হৈ যায়, যাতে ভাল ল'ৰা নাপায়, নহয় জানো? নহয় মা, আপুনি কিয় তেনেকৈ কৈছে? মই জানো ভণ্টিৰ বিষয়ে কিবা বেয়াকৈ ভাবিব পাৰোঁ কওক? তাইৰ পৰীক্ষাও আহি আছে আৰু ৰাতি বহুত দেৰি দেৰিলৈকে পঢ়ে কাৰণেহে মই তাইক দিছোঁ। আপোনাৰ দৰে মই বেলেগ একো ভবা নাই মা। তাই যেনে দুৰ্বল হৈ গ'লে পৰীক্ষাত লিখিব পাৰিব ভালদৰে, সেইকাৰণে এইকেইদিন তাইক বেছিকৈ কেয়াৰ ল'বই লাগিব মা। পঢ়া পঢ়া আৰু পঢ়া, জীৱনত তাই খালি পঢ়ি থাকোঁতেই গ'ল, বেলেগটো কাম বন একো নাজানিলেই। এজনী মাকৰ কৰ্তব্য যেতিয়া, মইতো তাইক পঢ়ালোঁ, চাকৰি এটা কৰিলেই হ'ল। মই তাইৰ কাৰণে এতিয়াই মই ল'ৰা এটা বিচাৰোঁ। এনেকৈ খাব নালাগে দেই তাই। এনেকৈ পঢ়া শুনা কৰি কৰি তাই ঘৰৰ ভিতৰতে থাকিলে নহ'ব নহয়। এনেকৈ তাই ভাল ল'ৰা এটাও নাপায়। নহয় মা, আপুনি ভুল ভাবিছে। একো ভুল ভবা নাই মই। তাইক ঘৰৰ কাম শিকাব লাগে নে এই পঢ়া শুনাত লগাই থাকিব লাগে? তাই বেলেগ এখন ঘৰলৈ গ'লে তাইক পঢ়া শুনা নহয়, কাম বনহে কৰিবলৈ ক'ব। হ'ব মা, এতিয়া তাই নিজৰ কামখিনি কৰি লওকচোন,
মোৰ যেতিয়া প্ৰয়োজন হ'ব মই তেতিয়া তাইক নিজে ক'ম, ভণ্টি মোক এইখিনি সহায় কৰি দিয়াচোন। তাই তেতিয়া নিশ্চয় কৰিব। নিজেতো বিয়া হ'বৰ কাৰণে চাকৰি ছুটি লৈছে, এতিয়া মোৰ ছোৱালীজনীকো উচতাব নালাগে। তাই লাগিলে চাকৰিয়ে নকৰিব, গোটেই দিনটো বা গোটেই জীৱনটো ঘৰতেই বহি কটাব পঢ়া শুনা কৰি। আৰু পিছফালৰ পৰা অনামিকা আহি শুনি আছিল, আৰু পিছফালে অনামিকাক ৰখি থকা দেখি বৌয়েকে এটা মুখত মিচিকিয়া হাঁহি মাৰিলে। অনামিকা, বৌ, মই জানিছিলোৱে তুমি এনেকুৱাই, এইবুলি কৈ অনামিকা ৰুমলৈ গুচি গ'ল। ভণ্টি, ভণ্টি, মোৰ সন্দেহটো ঠিকেই আছিলে। এই শাহু বোৱাৰীৰ সম্পৰ্কটোত মই কষ্ট পাই যাম, মই ভালদৰে জানো। মই বৌৰ চালাকি সকলোবিলাক গম পাই আছো। বৌয়ে জানি বুজি মোক বেয়া কৰিবলৈ চেষ্টা কৰিছে মাৰ লগত। তেতিয়াহে মই এইখন ঘৰৰ পৰা সোনকালে ওলাই যাম, মায়ে মোক সোনকালে বিয়া দিব। সকলো গম পাইছো মই বৌৰ চালাকি। মই এনেকুৱা হ'বলৈ নিদিওঁ। বৌয়েকক সকলোৱে ভুল বুজিবলৈ লৈছিল। বৌয়েকে বাৰু এখন ঘৰত বেছিদিন টিকি থাকিব পাৰিবনে? সঁচাকৈ এই বৌজনী ইফালেও কয় সিফালেও কয়। অনামিকা, কি হ'ল কোৱাচোন? বৌ, মই তোমাক এটা কথা কৈ থৈ দিওঁ, তুমি মোৰ পৰা যিমান আঁতৰত থাকিবা সেইটোৱে তোমাৰ কাৰণে ভাল হ'ব, গম পাইছা? ইহঁতৰ সকলোৰে কি হৈছে মানে? এদিন যদি মা, এদিন ভণ্টি, সকলোৱে মোক এনেকৈ বেয়া পাবলৈ লৈছে যে কাৰণটো কি মানে? মই কি কৰিলোঁ সিহঁতক? মা, মা, অঁ কি হ'ল কচোন? মা মানে মোৰ ডিগ্ৰীৰ কাৰণে মই ইম্পৰ্টেণ্ট কেইটামান কৰ্চ কৰিবলগীয়া আছে। এই কৰ্চটোৰ পৰা মই চাকৰিত সুবিধা পাম। মোৰ চাকৰিৰ কাৰণে সুবিধা হ'ব মা। প্লিজ মা, কৰ্চটো কৰিবলৈ দিয়া। মই বুজিলোঁ। মানে মা, তুমি কৰ্চটো কৰাই দিবা মোক। এইখন ফৰ্ম মা, দিয়া না তুমি চাইন এটা কৰি। লোৱা, এইখন এতিয়াই লৈ যা, নহ'লে মই দুটুকুৰা কৰি দিম। মই যেতিয়া কৈয়ে দিলোঁ এইখন ঘৰৰ বোৱাৰীয়ে কোনো চাকৰি কৰিব নোৱাৰিব, তই বেলেগৰ ঘৰত গৈ পেলাই চাকৰি কৰি দেখুৱাবি? তই কিন্তু মোৰ হাতৰ পৰা ওলাই গৈ আছ, এনেকৈ কথা নুশুনিলে নহ'ব কিন্তু। মাকৰ কথাত অনামিকাই বহুত দুখ পাইছিল আৰু তাৰ পৰা ফৰ্মখন লৈ গুচি গৈছিল। চুনামীক চাকৰি কৰিব নালাগে বুলি কৈছোঁ, এতিয়া তাই চাকৰি কৰি দেখুৱাবলৈ আহিছে। কি বেলেগৰ ঘৰত গৈ চাকৰি কৰিব গৈ তাই? কাম বন এটা কৰিব নাজানে, চাকৰি কৰিবলৈ আহে। তেল মাৰিব আহিছে মোক। চাকৰি কৰিবলৈ মানা কৰাটো বাৰু বেলেগ কথা, কিন্তু পঢ়া শুনা কৰিবলৈ বাধা দিয়াটো এইটো কেনেকুৱা ধৰণৰ কথা? এয়া মাক নিশ্চয় বৌয়ে কিবা লগাইছে, বৌয়ে কিবা সোমোৱাই দিছে মূৰত, সেইকাৰণে মায়ে মোক তেনেকৈ ক'লে। কি হ'ল অনামিকা, তুমি কিয় থমকি ৰ'লা? কি হৈছে কোৱাচোন? কি হ'ল কোৱাচোন? অনামিকা, মই মাৰ কাৰণে কিবা এটা বনাইছিলোঁ, তুমি অলপ টেষ্ট কৰি চাই পেলাই কোৱাচোন কেনেকুৱা হৈছে। এইখিনি লোৱা। ভণ্টি, ভণ্টি, তোক বৌৰে কিবা এটা খাই চাবলৈ দিছে, তই এনেকৈ দলিয়াই দিছ যে? মই কোৱা নাই জানো, এই ব্যৱহাৰটো জংঘলত থকা কিবা জীৱ জন্তুৰ দৰে হৈছে। মই কিন্তু সদায় কৈ আছোঁ, এনেকৈ থাকিলে তোৰ ভনীয়েৰক কোনো বিয়া নাপাতিব কিন্তু। চাচোন, গোটেই বনোৱাবিলাক এনেই নষ্ট কৰি পেলালে। নাই নাই মা, চুপখিনি ভণ্টিয়ে পেলোৱা নাই নহয়। মই বস্তু এটা উঠাবলৈ লওঁতে মোৰ হাতৰ পৰাহে পৰিছে। হ'ব হ'ব, ইমান ফালিব নালাগে, ইমান ভাল পোৱা দেখুৱাব নালাগে মোক। এইবিলাক যি কৰি দেখুৱাই আছ নহয়, ঘৰখনত তই যি কৰিব বিচাৰি আছ নহয়, এইবিলাক মই একো হ'বলৈ নিদিওঁ। অঁ, মায়ে কিবা কিবি ক'লে যে, মাৰ প্ৰতিশোধটো তাৰমানে মোৰ পৰা ল'বলৈ বিচাৰিছ। শুনা বৌ, মই তোমাক আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, মোৰ পৰা আৰু মোৰ মাৰ পৰা তুমি আঁতৰতে থাকিবা। আমাৰ ওচৰত আহিবলৈ তুমি চেষ্টা নকৰিবা। ভণ্টি, ইয়াতে কেনেধৰণৰ কথা কৈছ কচোন? ভণ্টি, তই কাককে কেনেকৈ কথা ক'ব লাগে সেইটো পাহৰিলি নেকি? তই বৌৰক এতিয়াই চৰি বুলি ক। চৰি ক'ম আৰু মই নেভাৰ। হে ভগৱান, এইজনী ছোৱালী ইমান বেয়া হৈ গৈছে নহয়। বোৱাৰী, এতিয়াৰ পৰা মই তোৰো কথা নুশুনো, আৰু সুৰজ তোৰো কথা নুশুনো। মই এই হাতখন হালধীয়া কৰিবই লাগিব। এই সোনকালে বিয়া নিদিলে এই আৰু বেয়া হৈ যাব। মই সিদ্ধান্ত লৈ লৈছোঁ। অঁ, যদি ইমানেই মন গৈছে কৰা মোৰ হাত হালধীয়া। অকল হালধীয়াই কিয়, ৰঙা, নীলা, গুলপীয়া, ক'লা যিমান ৰং আছে সকলোবিলাক সানি দিয়া মোৰ হাতত। মোৰ হাত ভৰি ভাঙি পেলাই নিজৰ লগতে লৈ ফুৰা। সদায় সদায় একেটাই কথা আৰু এইখন ঘৰত।
সঁচাকৈ ক'বলৈ গ'লে ময়ো এইখন ঘৰত আমনি লাগিছে আৰু থাকিবলৈ মন নোযোৱা হৈ গৈছে আৰু এইখন ঘৰৰ মানুহৰ মনবোৰ বুজাটো বৰ টান যি কৰিবলৈ মন আছে তাকেই কৰা ভণ্টি ভণ্টি টোপনি ধৰিছে আৰু মোৰ শুগৈ ছোৱালীজনী সঁচাকৈ অভদ্ৰ হৈ গৈছে তাই এতিয়া একো নাখাবও নহয় মই শুই থাকোগৈ দেই মই একো নাখাওঁ আৰু সোণামী তুমি ভণ্টিৰ কথাত বেয়া নাপাবা তাইৰ কিবা এটা হৈছে আগত তাই তেনেকুৱা নহয়তো এতিয়া কিয় বা তেনেকুৱা কৰা হৈছে তাই হ'ব দিয়া মই বুজি পাইছোঁ মই তাইৰ কথা ধৰি নাথাকোঁ কিন্তু তাই দৰ্জাখন বহুত ডাঙৰকৈ মাৰি গৈছে তাই বহুত খং উঠিছে এতিয়া গ'লে তাই আৰু খং উঠিব গতিকে আমি শুই থাকোঁগৈ ব'লা ব'লা অঁ কাজিয়াৰ মাজতে মই বাৰু কেনেকৈ পাহৰিলোঁ অনামিকাৰ যে ৰাতি চাহ আৰু কফি খোৱাৰ অভ্যাস আছে তাই চাগে পঢ়ি শুইয়ে গ'ল ধেৎ চাল্লা মোৰ কিয় টোপনি আহিছিল মই এতিয়াই যাব লাগিব মই এতিয়াই গৈ পেলাই পাকঘৰৰ পৰা চাহ আৰু কফি বনাই পেলাই লৈ আহোঁ এই মানে ৰাতি পঢ়া নাছিলে কাজিয়া কৰাৰ কাৰণে কান্দি কুটি শুইহে থাকিলে চাগে তুমি বহুত মৰম লগা ছোৱালী তুমি যেনেকুৱা ব্যৱহাৰ কৰিছা তেনেকুৱা তুমি একেবাৰেই নহয় সময় আৰু পৰিস্থিতি সাপেক্ষেহে তুমি এনেকুৱা হ'বলৈ লৈছা মই ভালদৰে বুজি পাওঁ অনামিকা এটা কথা মনত ৰাখিবা ভণ্টি কোনোবাই তোমাক সংগ দিয়ক বা নিদিয়ক তোমাৰ বৌ তোমাৰ লগত সদায় থাকিব সেইটো কথা মনত ৰাখিবা তুমি সোণামীৰ চকু মাকে ফালি দিয়া সেই ফৰ্মখনৰ ওপৰত পৰে অঁ ভণ্টি এইখন হাতত কি ফৰ্ম লৈ আছে মই কাম এটা কৰোঁ এই ফৰ্মখন নি পেলাই মই লেপটপত চাওঁ অলপ তেতিয়াহে বুজি পাম কিহৰ ফৰ্ম এইখন এইখনতো কিবা এড অন কৰ্চৰ ফৰ্ম যাৰ সহায়ত স্কিল ষ্ট্ৰং হয় যাৰ সহায়ত চাকৰিৰ কাৰণে সুবিধা হয় কিন্তু অনামিকাৰ এই ফৰ্মখন ফটা কিয় কিজানি অনামিকাই এই ফৰ্মখনৰ কাৰণে মনতে কিবা মোকে দোষ দি আছে নেকি হ'বও পাৰে চাগে কিবা ভুল বুজিবও পাৰে যদি তুমি মোক ভুল বুজিছা তেতিয়াহ'লে তুমি বহুত বেয়া কৰিছা ভণ্টি মই তোমাক কেতিয়াও লোকৰ বুলি ভবা নাই যিহেতু তুমি সুৰজৰ ভণ্টি মোৰোতো তোমাৰ ভণ্টি তাৰ কাৰণে তুমি যেনেকুৱা মোৰ কাৰণেতো তুমি তেনেকুৱা মই তোমাক কিয় বেলেগ বুলি ভাবিম কোৱাচোন তুমি কিবা এটা কৰিব বিচাৰিলে মই ভালহে পাওঁ মই কিবা এটা প্লেন কৰিব লাগিব মই অনামিকাক কিবা এটা ছাৰপ্ৰাইজ দিম যাতে তাই উঠি মনটো ভাল লাগি যায় গুড মৰ্ণিং ভণ্টি হ'ব ইমান ভাল পোৱা দেখুৱাব নালাগে মোক ভণ্টি তোমাৰ কাৰণে মই চাহ আনিছিলোঁ চাহ আনিছে বিষ এইবিলাক বিষ যদি বাকী আছে সেইখিনি চাহতে মিলাই দিয়া খাই দিম মই তোমাৰ তেতিয়া হাত পৰিব অন্তৰখন এনেওনো কি বাকী আছে মাৰ কাণততো তুমি এনেও বিষ ঢালি পেলাই মোৰ লগত বেয়া কৰিয়ে আছা মাক বোৱাৰী অঁ মা গৈছোঁ মা কি আনিছা নাই অলপ খোৱা বস্তু আনিছোঁ তহঁত দুজনীক বনাবলৈ দিলেতো ঢেৰ কথা কবি সেইটো কাৰণে মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ তই কাম এটা কৰ ভাল চুইজাৰ এযোৰ পিন্ধি পেলাই ৰেডি হ কিয় মা নাই মানে মন্দিৰৰ পৰা আহোঁ বুলি ভাবিছোঁ বল সোনকালে ওলা মই আহি আছোঁ অঁ মা কিয় মাতিছিলেনো এইখিনি ল কিবা কিবি খোৱা বস্তু আছে মানুহ আহিলে ধুনীয়াকৈ ভগাই দিবি যেতিয়া আলহী আহিব আলহী কোন আলহী মা যেতিয়া আহিব তেতিয়া এনেই দেখিবি নহয় এতিয়া ল এইখিনি অনামিকাক চাবলৈ ল'ৰা ঘৰৰ পৰা মানুহ আহিল অঁ আপোনালোক আহিলে বহিবচোন দেই মই পানী আনো অঁ শুনাচোন সুৰজ ল'ৰাটোক দেখোন মোৰ চিনাকি লাগিছে মানে চিনিয়ে পাওঁ আকৌ চিনি পোৱা অঁ চিনি পাওঁ আকৌ এইটো ৰাকেশ ছাৰ মই এওঁলোকৰ কোম্পানীতে ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ 15 দিন ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ মাত্ৰ 15 দিন কিয় কাৰণ এণ্ড টাইমত কোম্পানীয়ে পইচা দিবলৈ মানা কৰি দিলে সেইকাৰণে কোম্পানীটোৰ অৱস্থাও ইমান ঠিক নাছিল সেইকাৰণে এৰি দিলোঁ মানে ভালকৈ কাম চলা নাছিলে যে অঁ মাইকে এইটোহে পালেনে ভণ্টিৰ কাৰণে কিনো বেয়া হ'ল মইহে জানো IIT বম্বেত কৰি থকা বুলি কৈছে চাগে মই তাৰ কথা ভালদৰে জানো আপোনালোকে অহাৰ কাৰণে বৰ ভাল লাগিলে আমাৰো বাবা তুমি কি পঢ়ি আছা অঁ আণ্টি মই যদি নিজে কওঁ তেতিয়াহ'লে ইয়াত থকা মানুহবিলাকে ভাবিব মই নিজৰ ওপৰতে নিজে প্ৰশংসা কৰি আছোঁ
মই মানে IITৰ মুম্বাইৰ পৰা গ'ল্ড মেডেলিষ্ট IIT কৰি আছিলোঁ, বৰ ভাল দেই। তাকো কম্পিউটাৰ ছায়েন্সত। আমাৰ অনামিকাক চাবলৈ ইমান ভাল আৰু ইমান দক্ষতাপূৰ্ণ ল'ৰা এটা আহিছে। বোৱাৰী, যা আকৌ অনামিকাক লৈ আহ। হোৱা, আমাৰ অনামিকা আহিলেই। তাই নিজকে সজাই পৰাই বৰ ভাল পায়। বহুত মৰম লগা ছোৱালী দেই, কিন্তু বিয়নী ঘৰৰ কাম কাজ কৰিব পাৰিনে নোৱাৰে আকৌ। বিয়নী, সঁচা কথা ক'বলৈ গ'লে কাম বনাত অকণমান তাই কেঁচা, কিন্তু তাত যোৱাৰ পাছত চৰিয়াই শিকাই ল'ব আকৌ। অকণমান কাণত ধৰি শিকাই ল'ব। ছোৱালীজনী ভিতৰলৈ গ'লগৈ, লাজ কৰিছে চাগে। আহিব দিয়ক। বোৱাৰী, যা চাহ বনাই আনগৈ, আৰু মই যি বস্তু আনিছিলোঁ গোটেইখিনি ধুনীয়াকৈ ভগাই দিবি। অলপ সময়ৰ পাছত অনামিকাই এযোৰ নাইট চুট পিন্ধি তালৈ আহিল। আপোনালোকে কিয় আচৰিত হৈছেনো? মোৰ বহুত টোপনি লাগি আছিলে আজি, মানে মায়ে বহুত সোনকালে জগাই দিলে, সেইকাৰণে। এনেই 12টা-1টাতহে উঠোঁ, আজি একেবাৰে 6টাতে উঠাই দিলে। মোৰ বহুত টোপনি লাগিছে। ছোৱালীজনী মানে 12টা-1টাতহে উঠে নেকি? নহয়, উঠে। আজিকালি ছোৱালী আৰু এনে কৈছে বেছিকৈ। ৰাকেশ অনামিকাতকৈ বহুত বয়সৰ যেন লাগিছিল, আৰু ৰাকেশে তাইৰ নাইট চুটযোৰ আৰু তাইৰ কাৰ্লি চুলিখিনিকে চাই আছিল। হেল্ল' অনামিকা। হেল্ল'। IIT মুম্বাই গ'ল্ড মেডেলিষ্ট। গ'ল্ড মেডেলিষ্ট? ময়োতো গ'ল্ড মেডেলিষ্ট। হয় নেকি? গংগাৰাম কলেজৰ গ'ল্ড মেডেলিষ্ট হয়। নাইচ। তুমি মই পঢ়া মুম্বাই কলেজখনতকৈ এইখন কি ডাঙৰ বুলি ভাবিছা নেকি? মোৰ কলেজৰ লগত তোমাৰ গংগাৰাম কলেজ একো কম্পেয়াৰে নহয়, গম পাইছা? ৰাকেশৰ কথাত অনামিকাৰ বহুত খং উঠিছিল, আৰু বৌয়েকৰো বহুত খং উঠিছিল। ৰাকেশে খালি তাইক ডাউন দিব বিচাৰিছিল সকলোৰে আগত। হয় আকৌ, কিয় নহয় ৰাকেশ? তোমাৰ নিচিনা জোঁৱাই এটা পোৱাটো কম সৌভাগ্যৰ কথা নে? অনামিকাৰনো আৰু কি ডিগ্ৰী লাগে? তোমাৰ আছেই আৰু ইমানবিলাক ডিগ্ৰী, নহয় জানো কোৱা? ঠিক আছে তেনেহ'লে আমি এটা টেষ্ট কৰি চাওঁ। টেষ্ট? আকৌ কিহৰ টেষ্ট? আজিকালি ইণ্টাৰনেটত বহুত ট্ৰেণ্ডিং চলি আছে মা। বিয়াৰ আগত এনেকৈ এবাৰ টেষ্ট কৰি চাবই লাগে। আৰম্ভণিতে সকলোবিলাক গম পাই যায়, তেতিয়া বিয়াৰ পাছত আৰু একো অসুবিধা নহয় আৰু। ঠিক আছে তেনেহ'লে কৰি লোৱা, কি টেষ্ট কৰিবলগীয়া আছে। ৰাকেশ আৰু ৰাকেশৰ পৰিয়ালক বাৰু সুনামীয়ে কি টেষ্ট কৰি চাব? কম্পেয়াৰটেবিলিটি টেষ্ট অলৰেডি ৰেডি। তোমালোক দুয়োটা ওচৰত আহা। অ'কে, ইণ্টাৰেষ্টিং। ছোৱালী চোৱাৰ পাছত ছোৱালীৰ বয়সৰ লগতো অকণমান খেলিবলৈ পাম, ভালেই লাগিছে আৰু। বৰ অসভ্য ল'ৰা দেই। সুনামী, ইয়াক ভালদৰে কুৱেশ্যনছ কৰিবা। অ'কে, তোমালোকৰ হাতত মই এখন নোটবুক দিম। এই কুৱেশ্যনছবোৰ কম্পিউটাৰ ছায়েন্সৰ লগত জড়িত থকা অলপ বেছিক নলেজৰ ওপৰত কৰিম। ছেম কলেজৰ কুৱেশ্যনে সুধিম। কি কথা কৈছে? ক'ত ছেম কলেজ? মই ক'ত পঢ়োঁ আৰু তাই ক'ত? হ'ব, মই কুৱেশ্যনছ কৰিম। ইয়াত যদি অনামিকে হাৰে, তেতিয়াহ'লে তাই হাৰিবই আৰু। হ'ব, দেৰি কৰি থাকিব নালাগে, আমাক নোটবুক দিয়ক আৰু কুৱেশ্যনছ কৰক। অ'কে। ৰাকেশে সময় অকণমানো বৰবাদ নকৰাকৈ নোটবুকখনত টিক লগাবলৈ আৰম্ভ কৰে, আৰু অনামিকাই নোটবুকখনকে বহুত সময় চাই থাকে। দেখিলে আমাৰ ল'ৰাৰ পাৱাৰ? আমাৰ ল'ৰাৰ আগত আপোনালোকৰ ছোৱালী একোৱেই নহয়। দেখিছে কুৱেশ্যনছবিলাক কি ধুনীয়াকৈ উত্তৰ দিব পাৰিছে আগতীয়াকৈ। ইমান দেৰিকৈ শুই উঠা এজনী হ'ব পাৰিব নেকি IITৰ গ'ল্ড মেডেলিষ্ট? মোৰ ছোৱালীজনী ৰাতি দেৰিলৈকে পঢ়ি থাকে, সেইকাৰণে ৰাতিপুৱা উঠা অলপ পলম হয়। এনেই ফাল্টুকে কথা কৈ নাথাকিব দেই। আচলতে যিটো কথাৰ কাৰণে সৰুৰে পৰাই মাকে অনামিকাক গালি পাৰিছিল, আজি সেইটো কথাৰ কাৰণে মাকে তাইৰ ছাইড লৈছে, আৰু এইফালে টাইম খতম হ'বলৈ আৰু 5 মিনিট আছে। বৌ, মোৰ একদম হৈ গৈছে। ইমান চিম্পল কুৱেশ্যন। এইবাৰৰ পৰা যদি কিবা গেম খেলিব লগা হয়, তেতিয়াহ'লে সৰু পোৱালিৰ দৰে গেম নেখেলিব, আকৌ ডাঙৰ মানুহৰ নিচিনাকৈ খেলিব। মানে ডাঙৰ মানুহৰ লগত যিবিলাক গেম খেলে তেনেকুৱা। অনামিকা, মই কিবা হেল্প কৰিব লাগিব নেকি? তোমালোকৰ টাইম শেষ হ'ব এতিয়া। ঠিক আছে, আমাৰতো হৈয়ে গ'ল। লৈ আহা তেনেহ'লে। নাই, আপোনালোকে যিহেতু ঘৰৰ মানুহ, গতিকে কিবা চিটিঙো কৰিব পাৰে। মানে তাই যদি কম নম্বৰো পায়, আপোনালোকে বেছি দি দিব পাৰে। সেইটো কাৰণেতো মই বেলেগ মানুহ মাতিছোঁ। বেলেগ মানুহ কোন?
তোমালোকৰ কোম্পানীৰে দুজন এমপ্লয় মাতিছোঁ চেক কৰিবলৈ। যোৱা চেক কৰাগৈ। অ'কে। এইখিনি হৈ গ'ল, লৈ লওক। এতিয়া মই আহিছোঁ দেই। অঁ ঠিক আছে। মই গম পাই গ'লোঁ কোনে কিমান স্ক'ৰ কৰিলে। মা আৰু আণ্টি, প্ৰথম কথা হ'ল ৰাকেশ আৰু আমাৰ অনামিকা কম্পাৰেটেবল নহয়। এটাৰ স্ক'ৰ হৈছে 100ৰ পৰা 99 আৰু এটা হৈছে 25। মইতো পাইছোঁ ন, মোৰ আগত কোনোবাই টিকিব পাৰে নেকি? মইতো আইআইটিৰ গ'ল্ড মেডেলিষ্ট। এনেও ৱাইফজনী অকণমান কম স্মাৰ্ট হ'বই লাগে, তেতিয়াহে ঘৰখন চম্ভালি ৰাখিব পাৰিব। সকলোৱে মুখ মিঠা কৰক আৰু মই যিহেতু জিকিলোঁ, মই যিহেতু বেছিকৈ স্ক'ৰ পালোঁ। মুখ মিঠা নিশ্চয় কৰিম, কিন্তু তোমাৰ হাতেৰে নহয়, অনামিকাৰ হাতেৰে। আমাৰ অনামিকাই 100ৰ ভিতৰত 99 স্ক'ৰ কৰিছে আৰু ৰাকেশে 25। গতিকে প্ৰমাণ হৈ গ'ল যে আমাৰ অনামিকা ৰাকেশতকৈ বহুত গুণে স্মাৰ্ট। নাই নাই, এই টেষ্টটোৱে কিবা গণ্ডগোল আছে, কিবা চিটিং কৰিছে। মই কিছুমান মানুহৰ পৰা গম পাইছোঁ যে ৰাকেশৰ বাপেক আৰু কাকায়েকে দুয়োজনে মিলি এটা ছেমিনাৰলৈ গৈছিলে মুম্বাইত, আৰু তাতেই ৰাকেশৰ কাকায়েকে এই গ'ল্ড মেডেলটো পাইছিল আৰু সেইখন চাৰ্টিফিকেটকে সি নিজৰ বুকুতে মাৰি লৈ ঘূৰি ফুৰে। আইআইটি মুম্বাই কি, সি আনকি কলেজো যোৱা নাই। বাপেকৰ টকাৰে সি উঠা বহা কৰা ল'ৰা, বাপেকৰ টকাৰে চলা ল'ৰা। কি হ'ল ৰাকেশ চৌধুৰী, মই কিবা ভুল কথা কৈছোঁ নেকি? মাত নোলোৱা হৈ গ'ল যে। ইমানখিনিতো ময়ো গম ল'ব পাৰোঁ। চুনামীৰ কথা শুনি সকলোবিলাক আচৰিত হৈ গৈছিল আৰু মাক বাপেকো আচৰিত হৈছিল। এইবিলাক কথা তৎক্ষণাতে চুনামীয়ে কেনেকৈ গম পালে? ইফালে অনামিকাই বহুত ভাল পাইছিল, কাৰণ তাইৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে। ৰাকেশ, তোমাৰ দেখোন অন্তৰখনো ঠিক নহয় ইমান। এনেকৈ মিছা কথা কৈ কৈ তুমি কিমানজনীক নিজৰ কৰিব পাৰিবা? তাতকৈ তুমি কষ্ট কৰা, তেতিয়া ছোৱালীয়ে তোমাৰ এনেই লাইন লাগি থাকিব, ভৰিত আহি পৰিব তোমাৰ। শুনক, মই বাৰু সৰু কলেজতেই পঢ়োঁ, কিন্তু মোৰ ডিঙিত যিডাল মেডেল আছে সেইডাল সঁচা। মই একো মিছা কথা কোৱা নাই। বৌ, যি প্ৰশ্নৰ উত্তৰ লিখিছে সৰু ল'ৰা ছোৱালীও নিলিখে তেনেকৈ। কম্পিউটাৰ চাইন্স জানে বোলে, চাইন্সৰ এছটোও নাজানে। ইমান অসভ্য ছোৱালীনে? নতুন মানুহৰ আগত কেনেকৈ কথা ক'ব লাগে সেইটো নাজানে। এইক মোৰ ল'ৰাই কি, কোনো ল'ৰাই বিয়া নাপাতে। এয়া মোৰ অভিশাপ। হ'ব দিয়ক, যাওক যাওক। এনেকৈ মিছা কথা কোৱা মানুহৰ আমাৰ একো অভিশাপ নালাগে। প্ৰথমতে ল'ৰাক সঁচা কথা কৈ সঁচাকৈ গ'ল্ড মেডেলিষ্ট কৰক, তাৰপাছত এনেকৈ লোকৰ ঘৰত গৈ গৈ ছোৱালী চাই চাই ফিতাহী মাৰি ফুৰিব। ইহঁতৰ মাজত মানে ছোৱালী একোৱেই নহয়। ঘৈণীয়েক অকণমান কম স্মাৰ্ট হ'ব লাগে, কথা ক'বলৈ আহিছে। ৰাকেশ, অনামিকাৰ নম্বৰৰ পৰা অকণমান কাটি পেলাই তোমাক দিয়া হৈছিল, তথাপিও তুমি ইমান কম নম্বৰ পাইছা। হেৰি, বলক বলক, এনেকুৱা মানুহৰ ঘৰত থাকিব নোৱাৰি, ইমান অপমান সহ্য কৰিব নোৱাৰি। মা, এতিয়া আপুনিয়ে কওকচোন, যদি আজি আমাৰ অনামিকা ইমান পঢ়া শুনা কৰা ছোৱালী নহ'ল হয় বা কম নম্বৰ পোৱা হ'লে সিহঁতে কিমান ইনচাল্ট কৰিলে হয়। তাইক তেনেকৈ লৈ গৈ তাত গৈ কিমান কি অত্যাচাৰ কৰিলে হয় ঠিক নহ'ল হয়। দেখিছে মা, পঢ়া শুনা কৰা যি কি লাভ হ'ল? আপুনিতো কৈ থাকে ঘৰৰ কাম বনহে বেছি কৰিব লাগে, ঘৰৰ কাম বনতহে বেছি মন দিব লাগে, লোকৰ ঘৰত গৈ কাম বনেতো কৰিব লাগিব। এতিয়া কি হ'ল মা? বৌ, মই তোমাক লৈ কিমান ভুল ভাবি আছিলোঁ বৌ। চৰি, তুমি আজি এনেকুৱা কাম কৰি দেখুৱালা যিটো কোনেও এনেকৈ কৰিব নোৱাৰে। তুমি মোৰ শত্ৰু নহয় বৌ, তুমি মোৰ বন্ধুৰ নিচিনা। মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ ন, তাৰ কাৰণে চৰি বৌ। ধেত পাগলীজনী, মই যদি তোমাক বেয়া পাব পাৰোঁ, ননন্দীয়েক বৌয়েকে কাজিয়া নকৰি কোনে কৰিব আকৌ? তাৰ মাজতে বহুত মৰম চেনেহো থাকিব আকৌ। তুমি সুৰজৰ ভৈনীয়েক যেতিয়া, মোৰোতো ভণ্টি, আৰু তই এখন ঘৰত থকালৈকে একো বস্তুৰ অভাৱ নাপাওঁ। কিবা যদি বস্তু দৰকাৰ হয় মোক কবি, মই আনি দিম। বাহ বাহ, বহুত ভাল কাম কৰিলি তহঁতে। এইবিলাক মেডেল চেডেলত কিয় লাগি থাকিব লাগে তহঁতে? কিয় ইমান অপমান কৰিলি বাৰু মানুহ ঘৰক? কিনো বেয়া আছিল? ডাঙৰ ঘৰ, গাড়ী সকলোবিলাকতো আছিল, মানুহ ঘৰটো ধনীয়েই, খালি ৰাকেশৰ ডিগ্ৰীহে নাছিল। এনেকৈ বাৰু ল'ৰাটোক পঠিয়াই দিব লাগেনে? এইবিলাক কিবা প্ৰশ্ন সোধা, তাৰপাছত চোৱা, কম নম্বৰ বেছি নম্বৰ পোৱা, তাইক প্ৰথমতে চুৰিদাৰ, তাৰপাছত ঘৰৰ কাপোৰতে ওলাই অহা, এইবিলাক তহঁতৰে চক্ৰান্ত নহয় জানো?
এইখিনি সময়ত বৌয়েকে ননন্দীয়েকৰ ছাইড লৈ তাইক কি হিৰো বনাই পেলালে। কি বেয়া ঘৰ আছিল বাৰু? হা, ঘৰখন কি বেয়া ঘৰ আছিল? তহঁতক কেইটাত বহুত ডিগ্ৰী আছে, তহঁতেতো কি কৰিছ? মা এতিয়াও তুমি তাতেই লাগি আছা? সেই কিমান মিছলীয়া সেইখিনি কথা তুমি গম নাপালা? সেই ভণ্টিক যে কিমান ডাউন দিব বিচাৰি আছিলে সেইটো দেখিছানে নাই? ইয়াতে কেনেকৈ কথা কৈছা তাইক? ঘৰত নি পেলাই তাইক আৰু কি কৰিব কোৱাচোন? ইমান মিছলীয়া মানুহৰ লগত কোনোবাই থাকিব পাৰেনে? কি ঠিক ইয়াত মিছা মিছা কথা কৈ পিনে ঘৰত গৈ যদি আৰু বেলেগ কিবা কয়। তোৰ বাপেৰেও পঢ়া শুনা কৰা মানুহ নাছিল, মই কি থকা নাছিলোঁ? মোক কি ভালকৈ ৰখোৱা নাছিল? এডজাষ্ট কৰি চলিব লাগিব, কিন্তু আজিকালি ছোৱালীবিলাকে এডজাষ্ট কৰিবই নোৱাৰে আকৌ। পৰীক্ষাৰ নামত ল'ৰা পচন্দ কৰিব আহিছে সিহঁতে। সুৰেশ, তোক মই বাৰে বাৰে কৈ আছিলোঁ নহয়, এইজনীক বিয়া নাপাতিবি, ঘৰখন বৰবাদ কৰি দিব। দেখিলি নহয় কি কৰিলে? মা, তুমি বৌক বাৰু কিয় এনেকৈ কথা কোৱা? কি কৰিলেনো বৌৱে? মোৰ ভালটোহে বিচাৰিছে। তোৰ মুখখন বন্ধ কৰি ৰাখ। মোৰ নাকটো আজি কাটি পেলালি তহঁতে। সকলোকে কৈ ফুৰিছিলোঁ ভাল ঘৰৰ পৰা সম্বন্ধ আহিছে, এতিয়া কি বুলি মোক দেখুৱাম? মই কি ক'ম? মই মানুহে সুধিলে সুৰেশ, ভণ্টিক মনে মনে থাকিব কোৱা না। নাজানো আৰু মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। যদি মাৰ কথা শুনো তেতিয়াহ'লে মোৰ আৰু অনামিকাৰ ইমান কষ্ট কৰি গঢ়া সপোনবিলাক ভাঙি যাব, আৰু মাৰ কথা শুনিলে গোটেই ঘৰখনেই উল্টা পুল্টা হৈ যাব। মই একো বুজিব পৰা নাই, মই একো ধৰিবই পৰা নাই। তুমি চিন্তা নকৰিবাচোন, আমি চব ঠিক হৈ যাব, চিন্তা নকৰিবা। মই মাৰ ওচৰৰ পৰা আহোঁ। ভণ্টি, তুমি মনে মনে থাকা, চব ঠিক হৈ যাব। আমি যিহেতু বেয়া কাম কৰা নাই নহয়, ভগৱান আছে আমাৰ লগত। এইখন লোৱাচোন। বৌ, এইখন দেখোন মায়ে যে আধা ছিগিছিলে সেইখন ফৰ্ম। ইয়াত সকলোবিলাক ধুনীয়াকৈ চাইন কৰি গোটেই এড্ৰেছ ভৰোৱা আছে। তুমি কেনেকৈ বৌ? বৌৰ CCTVৰ পৰা জানো কোনোবা পলাই খাৰিব পাৰে? মই জানো তুমি কি কৰিব বিচাৰিছা। কোনোবাই জানক বা নাজানক, কিন্তু অনামিকাৰ বৌয়েকে সকলো জানে। বৌ, সঁচাই তুমি বহুত ভাল। তুমি মোৰ মনৰ কথা সকলোবিলাক একো নোকোৱাকৈ তুমি মোক ইমান সহায় কৰি আছা, তাৰ বাবে বহুত বহুত থেংক ইউ বৌ। এইজনী হ'ব দিয়া। তাৰ পাছত অনামিকাই তাইক খাবতি ধৰে। এইজনী হ'ব হ'ব, মই মৰি যাম এনেকৈ খাবতি ধৰিছ। এৰি দিয়া। নাই নেৰো, ধৰিয়ে থাকিম মই। যি মৰম মই মাৰ পৰা বিচাৰোঁ সেইখিনি মই তোমাৰ পৰা পাইছোঁ বৌ। তুমি মোৰ কাৰণে যি কৰিলা তাৰ বাবে থেংক ইউ বৌ, থেংক ইউ। মই তোমাক কি বুলি ধন্যবাদ দিম আৰু। কিন্তু বৌ, ইয়াৰ ফিজটো বহুত হ'ব ন? ফিজ মই দিলোঁ নহয়, তোমাৰ বৌয়েতো কিবা এটা ইনকাম কৰে। বৌ, অঁ মই দিলোঁ দিয়া, তুমি খালি পঢ়া, মায়ে একো গম নাপায়। মই তোমাক কথা দিলোঁ, তুমি এইটোৱে কৰা যিটো তোমাৰ কাৰণে ভাল হয়। বহুত কষ্ট কৰিবা সৰু, তেতিয়াহে তুমি ফল পাবা। অঁ বৌ, কৰিম। শাহুৱেকে চোৱা ল'ৰাটো ৰিজেক্ট কৰাৰ বাবে শাহুৱেকৰ মনটো বহুত বেয়া হৈ থাকে, আৰু তেখেতে তেতিয়াৰ পৰা ৰুমৰ ভিতৰতে থাকে, আৰু আগৰ দৰে কাৰো লগতে ইমানকৈ কথাও নপতা হ'ল, আৰু আগৰ দৰে বোৱাৰীককো ইমান ইনচাল্ট নকৰা হ'ল। বৰ ধুনীয়া গোন্ধ ওলাইছে দেখোন। কোনে কি বনাইছে? মই ভাল পোৱা ক্ষীৰৰ গোন্ধ ওলাইছে দেখোন। কোনে বা বনাইছে? মায়ে আজি সঁচাকৈ বৰ ভাল পাব, কাৰণ মায়ে ভাল পোৱা বস্তু বনাইছোঁ যে। ঐ, তই ইয়াত কি বনাই আছ হা? মা, ক্ষীৰ বনাইছিলোঁ। ক্ষীৰ বনাইছ? অঁ মা। ক্ষীৰত কেশৰ দিছিলে নেকি? অঁ অলপমান। কিয়, বেয়া হৈছে নেকি মা? নাই বেয়া হোৱা। এনেকৈ মানে মোৰ মায়েও বনায়, সেইকাৰণে কৈছোঁ। কাম এটা কৰ, মোক অকণমান সৰহকৈ দে। কি মানে? মায়ে ভাল পাইছে। এইখিনি সময়তে মোৰ চাকৰি যে ছুটিৰ ডেট উকলিবৰ হৈছে সেইটো কথা কৈ দিওঁ। তাই কথাটো ক'ব লওঁতেই সিফালৰ পৰা অনামিকা আহিলে। বৌ, মা, আজি মই ইমানেই হেপী নহয়, কি ক'ম আৰু তোমালোকক। আহিলেনে তই আকৌ? এইবাৰ কি কৰিলি কচোন? কি কৰি আছ মানে এনেকৈ? মা, প্ৰতিটো সময়তে খঙত থকাটো কি ভাল কথা নেকি কোৱা? তুমি যে প্ৰতিটো সময়তে একেবাৰে খঙতে থাকা, এইবোৰ ভাল কথা নহয় দেই মা। চোৱা মা, মোৰ ওচৰত এটা ডাঙৰ খবৰ আছে, শুনিয়ে ভাল লাগি যাব তোমালোকৰ। কি? মোৰ চাকৰি হৈ গ'ল মা। এইখন মোৰ কলিং লেটাৰ মা, চোৱা।
কি মই সপোন দেখিছোঁ নেকি? বৌ, তুমি মোৰ কোৰ্চটো কমপ্লিট হ'বলৈ সহায় কৰিছিলা নহয়। আজি চোৱা, তোমাৰ কাৰণে আজি মোৰ বেটছৰ ভিতৰত প্ৰথম চাকৰি পাইছোঁ। আমাৰ বেটছৰ কাৰোৱে নহ'ল, মোৰহে হৈছে অকল চাকৰি। তাকো ইয়াৰ কোম্পানীৰ নহয়, একেবাৰে বাহিৰৰ দেশৰ কোম্পানীৰ। মাকে বৰ আচৰিত হৈছিল। জীয়েকৰ ফালে থৰ হৈ বহুত সময় চাই আছিল। বৌ, কি হ'ল? কালিলৈ তোমাৰ চাকৰি ছুটি শেষ হৈছে বুলি কৈছিলা নহয়। সোনকালে সোনকালে জইন কৰি লোৱা তুমি চাকৰিত, তেতিয়া দুয়োজনীয়ে টকা আৰু টকা। ভণ্টি, মোৰ বহুত ভাল লাগিছে শুনি তোমাৰ যে চাকৰি হ'ল। এইবোৰ সকলো তোমাৰ কাৰণে হৈছে বৌ। এইজনী মনে মনে থাকা, মায়ে আকৌ পইচা পাতি দিয়াৰ কথা কিবা গম পাব। বুজি পাইছোঁ। এতিয়া বুজি পাইছোঁ। খীৰ আৰু নানান বিধৰ যে এইবিলাক কিবা কিবি বনোৱা হৈছে, ইয়াৰ কাৰণে মানে। এতিয়াহে কথাটো মই উপলব্ধি কৰিছোঁ। এইখন ঘৰত তলে তলে ইমানখিনি হৈ থাকে আৰু মই গম নাপাওঁ। এজনী পঢ়িবলৈ গুচি গ'ল আৰু এজনী চাকৰিৰ কাৰণে ওলাই যাবলৈ হ'ল। তেনেকুৱা কথা নহয় মা। কালিলৈ তাইৰ চাকৰি ছুটি শেষ হৈছে সঁচা, কিন্তু তাই আবেদনো কৰিছে আৰু ছুটিৰ। তুমি তাইক এনেই ভুল বুজিছা মা। কিয় ইমান ছুটি ল'ব লাগে হা? কিয় ছুটি ল'ব লাগে ইমান? চাকৰিটো এৰি দিলে হ'ল। কিন্তু মা, মোৰ কেৰিয়াৰ চব বাদ দে। তেনেকৈ কিয় কৈছে মা? ঘৰ অফিচ মই দুয়োটা চম্ভালিব পাৰিম নহয়। হে চুপ থাক। কেৰিয়াৰ তই আজিকালি যুগৰ ছোৱালী। এতিয়া গিৰিয়াৰেই তোৰ কেৰিয়াৰ আৰু মোৰ সেৱা শুশ্ৰূষা কৰাই তোৰ চাকৰি, গম পালি নহয়? তই নহ'লে অনামিকা, কোনোৱে একো কাম কৰিব নোৱাৰে, কোনো চাকৰি কৰিব নোৱাৰে। মা, তুমি বাৰু কিয় এনেকুৱা কোৱাচোন? তোমাক সকলোৱে কিয় ভয় কৰে? কিয় হিটলাৰ দৰে তুমি? তুমি এনেকুৱা খঙত কথা ক'লেহে হয়নে? তুমিতো মৰমেৰে ক'লে সকলোৱে শুনিব। কিয় এনেকুৱা তুমি বাৰু কোৱাচোন? নোৱাৰ, ক'লৈকো যাব নোৱাৰ। কিয় নাযাম মা? কিয় নাযাম? বৌ কিয় নাযাব? ঘৰতে সোমাই থাকিলে হ'ব নেকি? ঘৰখনৰ ছোৱালীজনী আৰু ঘৰখনৰ বোৱাৰীজনী কিবা এটা ভাল কাম কৰা দেখিলে তুমি কি দেখিব নোৱাৰা নেকি? তুমি কি ভাল ভাবিব নোৱাৰা? তোৰ ইমান পঢ়িব শুনিব মন নহয় জানো? এইজনী তোক চাকৰি কৰিবলৈ ওচৰত আহিছে নহয় জানো? হ'ব, তোৰ এই চাকৰিৰ চৰ্তটো মই বাৰু মানিছোঁ। সঁচা মা? কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত? সুৰজৰ ঘৈণীয়েকে এই ঘৰখন সদায় চম্ভালিব লাগিব। তোক যদি চাকৰিত যোৱাটো বিচাৰে, তেতিয়াহ'লে তাই নিজৰ চাকৰি ত্যাগ কৰিব লাগিব। গোটেই জীৱনভৰ এই ঘৰখন চলাব লাগিব তাই। যদি ননদ বয়েকৰ ইমানেই মিল, তেতিয়াহ'লে এই চৰ্তটো বনোৱাটোতো ইমান ডাঙৰ কথা নহয়। যদি তাই এইখিনি কথা শুনিব নিবিচাৰে বা নামানে, তেতিয়াহ'লে তই চাকৰি কৰিব নোৱাৰ। এইটো ফাইনেল কথা। মা, সোণামীৰ লগত তুমি এয়া কেনেকৈ অন্যায় কৰিছা? তাই কিয় চাকৰিত যাব নোৱাৰে? কিয় চাকৰিত জইন কৰিব নোৱাৰে মা? তুমি এনেকুৱা ইমান ডাঙৰ চৰ্ত কিয় দিছা মা? কিয় ইমান অন্যায় কৰিছা তাইৰ লগত? শাহুৱেকৰ কথা শুনি সোণামীৰ বহুত দুখ লাগিছিল, কিন্তু তাই কাকো একো ক'ব পৰা নাছিল। নাই মা, মোৰ কাৰণে বৌয়ে বহুত কষ্ট কৰিছে। বৌক মই এনেকৈ এৰি মই নিজে চাকৰি কৰি খাটি থাকিব নোৱাৰোঁ। গতিকে মোক নালাগে এনেকুৱা চাকৰি, আৰু এনেকুৱা চৰ্ত মানিবও নালাগে কোনেও। নকৰোঁ মই একো চাকৰি তাকৰি। কিন্তু মই চৰ্তটো মানিবলৈ ৰাজি আছোঁ মা। বৌ, মই এই চাকৰিটো এৰি হাউচৱাইফ হৈ থাকিবলৈ ৰাজি আছোঁ। মই সদায় ঘৰতে থাকিম, ঘৰখনৰ কাৰণে কাম কৰিম। প্লিজ মা, অনামিকাক কামলৈ যাবলৈ দিয়ক। নহয় বৌ, তোমাৰতো এটা কেৰিয়াৰ আছে। মোৰ কেৰিয়াৰ বনি গ'ল ভণ্টি। মই এতিয়া বিয়া হ'লোঁ নহয়, দৰকাৰো নাই যেনিবা মোৰ। ঘৰৰ কাম কৰিলেই হৈ যাব দিয়া। এতিয়া তুমি বহুত সৰু হৈ আছা। তুমি তোমাৰ কেৰিয়াৰ বনোৱা, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ লোৱা, তাৰপাছত বিয়াৰ চিন্তা কৰিবা। নহ'লে পিছত সকলোৱে তোমাৰ ওপৰত জঁপিয়াই পৰিব। বৌয়ে মোৰ কাৰণে ইমান ত্যাগ কৰিব পাৰিছে। মা, তুমি বাৰু কিয় বৌক বুজি নোপোৱা? বৌ বহুত ভাল মা। বৌ, এইবিলাক কথা শুনি সুৰজৰো বহুত খং উঠিল, কিন্তু মাকক নো কি ক'ব? মাকৰ আগত জানো কিবা ক'ব পাৰে? কিবা ভাল ক'লেও মাকে ওলোটাকৈহে বুজে। কি ক'ম আৰু মানে তোমাক মা? চাকৰি কৰিবলৈ আহে। ঘৰকেইটা ধুমাধুম সাৰি লওঁ, ভণ্টিও আকৌ যাবগৈ নহয় অফিচলৈ। বৌ, মই যাওঁ দিয়া। যোৱা।
চুনামি যি কৰিলা ভালে কৰিলা দিয়া নহ'লে মায়ে যি ভয়ংকৰ চৰ্ত দিছিলে ময়ো ভয় খাই গৈছিলোঁ গতিকে তুমি ভালেই কৰিলা চাকৰিটো কেঞ্চেল কৰি ৱৰ্ক ফ্ৰম হোম কৰি ল'লা বহুত ভয় লাগিছিল মোৰ যিহে চৰ্ত দিছিলে মই দুই ভৰি দুই নাও হৈ আছিলোঁ মাৰ কথাও পেলাব নোৱাৰোঁ আৰু মই জবটোও এৰিব নোৱাৰোঁ তথাপি বাৰু মই কিছুদিনলৈ ছুটি লৈছোঁ মায়ে গম নোপোৱাকৈ মোৰ বিশ্বাস আছে তেতিয়ালৈ মায়ে বুজি পাব তাকেই বুজি পালেতো আৰু একো নাই চুনামীয়ে পাকঘৰত ভাত বনাই বনাই অফিচৰ মিটিং লৈ আছিল আৰু বছৰৰ লগত কথা পাতি আছিল আৰু তেতিয়াই শাহুৱেক মন্দিৰৰ পৰা ঘৰলৈ আহিল আৰু শাহুৱেকে চিধাই পাকঘৰলৈ গৈ দেখা পালে যে বোৱাৰীকে অফিচৰ বছৰৰ লগত কথা পাতি আছিল হেল্ল' ছাৰ মই মানে আজি অলপ বিজি আছোঁ আজি মানে মোৰ শাহুজনীৰ বাৰ্থডে সেইকাৰণে অকণমান কামত বিজি আছোঁ আপুনি যিমান তাৰিখে ডেট দিছে মই তাতকৈ আগতেই বাৰু আপোনাক প্ৰেজেণ্টেশ্যনখিনি ছাবমিট কৰিম তই মোৰ লগত চালাকি কৰিবলৈ আহিছ তোৰ কথা মই সকলো বুজি পাইছোঁ চবেই মানে মোৰ লগত খেলি আছিলে নহয় জানো কিন্তু মা মোৰ কথাটো শুনকচোন বাহিৰলৈ আঁতয় মা 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 আপুনি বাৰু মোৰ কথা কিয় বুজি নাপায় অহ মা তুমি যদি ইমান হিটলাৰ বনি থাকা তেতিয়াহ'লে আমি তোমাক চব লুকুৱাই লুকুৱাই কৰিব লাগিব আমি তোমাক একো নোকোৱাকৈও কৰিব পাৰোঁ কয়হে ফচো মানে তোমাৰ কথাত বৌয়ে দেখোন চাকৰি বাদ দি পেলাই গোটেই ঘৰখনতে কাম কৰি আছে দিন ৰাতি আৰু অফিচৰ কাম কৰি থাকে ঘৰৰ কাম কৰিও তোমাৰ অকণমানো বেয়া নালাগে হ'ব দিয়া ভণ্টি নহয় বৌ মায়ে অলপ বেছি কৰা হৈছে মা মই এইটো কামো বাদ দিম অকণমান খালি ধৈৰ্য ধৰক লগতে এৰি দিব নোৱাৰোঁ যে বাৰু বাদ দে মোৰ বাৰ্থডে ছাৰপ্ৰাইজ গিফ্ট ক'ত কি বাৰ্থডে পাতিছ মোৰ কাৰণে চাওঁ মা ৰ'বা মা মই আনি আছোঁ মা এয়া তোমাৰ গিফ্ট চোৱা বৌয়ে নিজ হাতেৰে তোমাৰ কাৰণে এইটো কেক বনাইছে আৰু সকলোবোৰ নিজে সজাইছে তথাপি তুমি এইবিলাক ক'বলৈ মন যায় মোৰ বোৱাৰীৰ লগত কথা পাতিবলৈ দে মাজত মাত নামাতিবি এইটো তই কেতিয়া বনালি কালি ৰাতি মা যেতিয়া মই আপোনাৰ ভৰি মালিচ কৰি উভতি আহিছিলোঁ তেতিয়া আৰু এতিয়া আপুনি মন্দিৰলৈ যোৱাৰ পাছত কি হ'ল মা বহুত ধুনীয়া বনাইছ তোক যেতিয়া মই চাকৰিটো এৰি দিবলৈ ক'লোঁ তই ঘৰৰ পৰাই বহি বহি সকলোবোৰ নিজে কৰি আছ সকলোবিলাক চম্ভালি লৈছ ঘৰ চলোৱাৰ পৰা অফিচৰ কাম কৰালৈকে সকলোবোৰ ঘৰতেই ইমান পাকৈত তই ঘৰখনো ইমান ধুনীয়াকৈ চম্ভালি লৈছ মই যে ভুল সেইটো তই প্ৰমাণ কৰি দিলি চা সুৰজ সকলোবিলাক বস্তুৱে আগৰ জেগাতেই আছে একো এটা বস্তু ওলট পালট হোৱা নাই সকলোবিলাক বোৱাৰীয়ে ধুনীয়াকৈ থৈছে ইমান ধুনীয়াকৈ ঘৰখন চাফা কৰি ৰাখিছে যেতিয়া চাকৰি কৰা বোৱাৰীজনী আমাৰ ঘৰলৈ অহা নাছিল তেতিয়াতো ইমান পৰিষ্কাৰ হৈ থকা নাছিল সকলোবিলাক মই অকলে কৰিবও নোৱাৰোঁ আজি মই ভালদৰে বুজিব পাৰিছোঁ ঘৰখন চম্ভালিব লগা হ'লে বোৱাৰীজনী চাকৰি কৰাই হওক বা নকৰাই হওক সেইটোৰ লগত কোনো কথা নাই তাইৰ ভিতৰত যিখিনি শিক্ষা আছে নহয় সঁচাকৈ কোনেও বলে নোৱাৰে সঁচাকৈ সুৰজ তই এজনী ভাল পত্নী পাইছ ময়ো এজনী ভাল বোৱাৰী পাইছোঁ আজিলৈ মই তাইক বুজিবই নোৱাৰিলোঁ ইমানবিলাক কামৰ মাজতো আজি মোৰ যে জন্মদিন তাই এইটো কথাও মনত ৰাখিছে সঁচাকৈ আজি মোৰ বহুত ভাল লাগিছে বহুত ভাল বোৱাৰী তই বহুত ভাল আৰু তই যেতিয়া মোক প্ৰথম দৰমহাটো আহি হাতত দিবি তেতিয়াহে মই ক'ম যে বোৱাৰীৰ লগত থাকি থাকি মোৰ ইমান বুদ্ধু ছোৱালীজনী ইমান স্মাৰ্ট হ'ল ইমান যে বুজিব পৰা হ'ল বুলি অহ মা তুমি মানে প্ৰতিটো সময়তে মোক খালি ইনচাল্টে কৰি থাকা বোৱাৰী মইতো ক্ষমা বিচাৰিছোঁ তই মোক ক্ষমা কৰি দিবি মা আপুনি কিয় তেনেকৈ কৈছে মই আপোনাক বেয়া পোৱা নাই নহয় আজি ভালহে লাগিছে মোক যে আপুনি ইমান মৰমত কথাবিলাক কৈছে মই জানো তই কেতিয়াও মোক বেয়া পাব নোৱাৰ মা তুমি সঁচাকৈ এইবোৰ কৈ আছা অঁ আকৌ বোৱাৰী তহঁতে তাইৰ বিয়াখন ভাঙি বহুত ভাল কাম কৰিলি আজি যদি বিয়া হৈ সিহঁতৰ ঘৰত থকা হ'লে তাইৰ অৱস্থাটো বহুত বেয়া হৈ গ'ল হয় এতিয়া মোক বহুত মানুহে কৈছে সেই ঘৰ মানুহ বোলে ইমান ঠিক নহয় অঁ মা তোমাক দেখোন মই আগতেই কৈছিলোঁ মইহে বুজোতে ভুল হ'লো সঁচাকৈ চুনামী তই বহুত ভাল তোৰ নিচিনা বোৱাৰী এজনী পাবলৈ ভাগ্য লাগিব ইমান দিনে মই তোকেই চিনি পোৱা নাছিলোঁ দুয়োজনী মোক এবাৰ সাৱটি ধৰ বলা এতিয়া দেৰি নকৰোঁ আৰু বাইদেৱে কেক কাটোগৈ বৈ